Hello guys, মই মনমি আপোনালোক আছে মোৰ চেনেল MBR ফ্যামিলিৰ আৰু আজি শনিবাৰ সন্ধিয়া সময় হৈছে এতিয়া পুৰা 5:20 আৰু ভিডিওটো আৰম্ভ কৰিছো এতিয়া আৰু ভালে দিন হ'ল দেয়ালিৰ পিছৰ পৰা মানে ডেইলি ব্লগ আৰম্ভ কৰা নাই আৰু মানে ৰৈ যায় কৰিম বুলি আৰু আজি মানে সন্ধিয়া মানে এইবাৰ উইন্টাৰ সিজনত প্ৰথম আজি সন্ধিয়া সময় সোয়েটাৰ পিন্ধিলো ঠাণ্ডা লাগিছে চাকি বন্তি দিয়াৰ পিছতে আৰু এ বাবু হাই কৈ দিয়া হাই কি খাইছা গুৱামলি খাইছে আৰু মানে ভাবিলো এতিয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰো কাৰণ বহুত দিন হ'ল ডেইলি ব্লগ ভিডিও বনোৱা নাই আৰু সেইকাৰণে মানে প্ৰথমতে সুইটাৰটা পিন্ধি ভাবিলো মানে এই ভিডিওটো ষ্টাৰ্ট কৰিলো আৰু এতিয়া আমাৰ বাবু খাব মেগী সন্ধিয়া সময়ত মেগী দিও প্ৰায় বনাই আৰু এতিয়া মেগী বনাবলৈ যাম আৰু ভিডিওটো ষ্টাৰ্ট কৰি ললো আৰু আজি মই চুলিখিনি কি কৰিছো দেখিছানে এনেকুৱা মানে ভাল কৰে মই বনাব নাজানো সেলাই ভালদৰে মই গুঠিব নাজানো বেনি কিন্তু আজি মানে অলপ গাঠিলো মানে লৰা হুদি আছে মা চুলিবিলাক কি কৰিছা কোনে দিছে তোমাক এনেকুৱা কৰি আৰু এয়া কিৰকিৰিয়া হৈ গৈছে একদম আগলখিনি আৰু লৰা ক'ত উঠিছে দেখিছানে হেয়া দুষ্টামি লৰাৰ আৰু তেতিয়াহলে এতিয়া নুমা বাবা নুমা ক'ত উঠিছে দেখিছা এতিয়া মই মেগী বনাবলৈ যাওঁ দেখিছানে আপোনালোকে ইয়া দুষ্টামি পৰিবা কলাত উঠা কলাত আহা পৰিবা আৰু এতিয়া আমাৰ চুনুক লৈ ললো কলাত আৰু এতিয়া আমি দুয়ো যাম পাকঘৰত আৰু বনাম মেগী বলক তেতিয়াহ'লে এতিয়া পাকঘৰলৈ যাওঁ যাই পেলাই মেগীখিনি বনাই ফেভৰেট হয় না হয় কমেন্ট বক্সত জনাই দিব মেগী আমাৰ বাবুৰ ফেভৰেট আপোনালোকৰ ফেভৰেট হয় নহয় কমেন্ট বক্সত জনাব তেতিয়াহ'লে চাই থাককচোন আৰু মেগীখিনি কেনেদৰে বনাম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো পাকঘৰ আহি পালো এটা নুমা আগতে চেয়াৰতে উঠাই থৈ দিছো আৰু এতিয়া মেগীখিনি বনাই লওঁ মই মেগী খান এতিয়া দিতা পাপা আনিছে ইগৰল এতিয়া মই ইগৰল খাই আছো ইয়া চচ আৰু এইটো চিকেন ললিপপ আনিছে মানে মেগী বনাবলৈ লোৱাতে আহি পালে আৰু মেগী বনাবলগীয়া নহ'ল আৰু ললাই খাই আছে ইগৰল কেনেকুৱা হৈছে টেষ্টি নে আৰু আনিছে মাছ আজি ৰাতি সাজ মাছ বনাম আৰু মাছৰ পেটটো বহুত ডাঙৰ দেই আৰু কিবা মাছ আনিছে নাম নাজানো পিছত গম পালো কমল কাপ মাছ আনিছে আৰু মাছ ভাজিবলৈ আজি মিঠাতেলে নাছিল দেই এই মিঠাতেলটো আনিছে আৰু মানে এইটো পাতঞ্জলি মিঠাতেল হয় আৰু পাতঞ্জলি মিঠাতেলটো ব্যৱহাৰ কৰোঁ আৰু এনে এতিয়া নাভাজো এইখিনি ঢাকি থৈ দিলোঁ আৰু চাহ খোৱা হৈ গ'ল এতিয়া চাহৰ টেকেলি খালি গাখীৰখিনি গৰম কৰিলোঁ ঢাকনি দি থৈ দিলোঁ আৰু এতিয়া পঢ়াব লাগিব বাবু কিতাপ থেংক ইউ ফৰ মাই মাদাৰ ডিয়াৰ অলৱেজ লাভিং অলৱেজ নিয়াৰ হেল্প মি চ' ইন অল আই ডু help me so I all in do help me so in all I do help me so I all help me so in all I do yes that I really love her too thank you for my mother dear thank you for my mother dear always loving always near always loving always near thank you for my mother dear thank you for my mother dear always loving always near help me so in all I do help me so I all I do help me so in all I do that I really love her too thank you প্ৰথমে কোৱা thank you for my mother dear কোৱা thank you for my mother dear
always loving, always near. Help me so in, all I do. help me so in all I do. Help me so all I do. Help me Help me so in so in all I do. all I do. That I really That I really love her too. love her too. একশন দি গোৱা আচলতে ধৈৰ্য কি বস্তু মানে তেতিয়াহে গম পোৱা যায় যেতিয়া সৰু ল'ৰা ছোৱালী কিতাপ পঢ়া হয় মানে কিমান ধৈৰ্য সহকাৰে মানে বহি লৈ সিহঁতক কিতাপ পঢ়াব লাগে আৰু যিকোনো ৰাইমছ বা যিকোনো বিষয় নিজে আগত বুজি লোৱাৰ পিছতে মানে বুজাব পাৰি বা নিজে আগত মুখস্থ কৰাৰ পিছতে ৰাইমছটো নিজে মানে সিহঁতক মুখস্থ কৰাব লাগে মানে সঁচাকৈ মানে নিজে পঢ়াতকৈ ল'ৰা ছোৱালীক পঢ়াটো বহুত মানে কঠিন কাম আৰু বৰ্তমানটো স্কুল বন্ধ আৰু সকলোখিনি পঢ়াবলগীয়া হৈছে আৰু মানে যিখিনি পাৰোঁ আৰু পঢ়াব চেষ্টা কৰিছোঁ আৰু অলপ অলপকৈ আৰু এটা কথা মানে মঙ্গলবাৰৰ পৰা বাবুহঁতৰ স্কুল খুলিব নটিচ দিছে আৰু কি হয় যদি খোলে মঙ্গলবাৰৰ পৰা আৰু নিউ ৰুটিন মোৰ ষ্টাৰ্ট হ'ব আৰু অলপ পঢ়াই লওঁ আৰু এতিয়া মানে কথা নাপাতো আৰু ল'ৰা উঠি গৈছে কাণ খুজাব লাগিছে এতিয়া আৰু সেইচেগতে মানে কথাখিনি কৈ ল'লোঁ আৰু চাই থাককচোন ভিডিঅ'টো আৰু ৰাতি যদি পাৰোঁ মাছৰ ৰেচিপি যদি সময় সুবিধা মিলে শ্বেয়াৰ কৰিম দেই এয়া কাণ খোজোৱাত ব্যস্ত ল'ৰা আৰু যদি সময় সুবিধা নিমিলে লৰালৰি হয় তেতিয়াহ'লে ৰেচিপি শ্বেয়াৰ নকৰোঁ যদি মিলে তেতিয়াহ'লে ৰেচিপি শ্বেয়াৰ কৰি আছোঁ চাই থাকক ভিডিঅ'টো আগলৈ গম পাব কি দেখাওঁ নেদেখাওঁ চাই থাকক হৈছে দিয়া মস্ত বুজাইছে আৰু এটা কথা আৰু এইটো কেনেকুৱা লাগিছে আৰু এইটো মই আগতে বনোৱা আছিল কিন্তু মানে আজি বাহিৰটো ভিতৰটো এইটো চেঞ্জ কৰি দিছোঁ আৰু কিবা কিবি থ'বলৈ ভাল পেঞ্চিল মূলতো আৰু এয়া চিঠি আছিলে চিঠি দি বনাইছোঁ চিঠিৰ যিটো খাম সেইটো বনাইছোঁ আজি এইটো শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ ৰাতিপুৱা সময়ত আপোনালোকৰ লগত এইটো বনোৱা সময়ত কিন্তু শ্বেয়াৰ কৰা নহ'ল আৰু এতিয়া দেখুৱাই দিছোঁ কেনেকুৱা হৈছে বস্তুটো মানে পেঞ্চিল থ'বলৈ সুবিধা হয় আৰু মাছখিনি ভাজি ল'লোঁ বাবু পৰা হোৱাৰ পিছত আৰু এয়া ফুলকবি আলু ওলকবিৰে বনাম মাছৰ আঞ্জা লগতে দিম বিলাহী আৰু সিমানকৈ ৰেচিপি শ্বেয়াৰ নকৰিলোঁ ফুলকবি আলু ওলকবিখিনি প্ৰথমতে ভাজি ল'লোঁ আৰু মছলাৰ ক্ষেত্ৰত নহৰু আৰু জিৰা দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু আদা দিয়া নাই আৰু এতিয়া এইখিনি ভালদৰে পাচলিখিনি সিজি অহাৰ পিছত এতিয়া বিলাহীখিনি দি দিলোঁ বিলাহীখিনি সিজিবলৈ যিহেতু বেছি সময় নালাগে আৰু এয়া মাছৰ তেলবিলাকৰে ভাতেৰ সৈতে ভাজিছোঁ আৰু জলকীয়া আৰু ধনিয়া পাত দিম লগতে আৰু এয়া ৰাতিপুৱাৰ লাই শাক ভাজা আৰু আলু ভাজি আছিল আৰু এতিয়া এয়া মাছখিনি এৰি দিলোঁ মাছৰ আঞ্জাখিনি প্ৰায় হ'বৰে হৈছে আৰু ধনিয়া দিলে মাছৰ আঞ্জাৰ সোৱাদ দুগুণ বৃদ্ধি পায় আৰু ভালে লাগিছিল আঞ্জাখিনি খাই সিমানকৈ ৰেচিপি শ্বেয়াৰ নকৰিলোঁ গতিকে এইখিনিয়ে দেখালোঁ ইমানকৈ দেখুওৱা নহ'ল আৰু চাই থাকক আগলৈ ভিডিঅ'টো কণ্টিনিউ হৈ হেল্ল' গাইজ MBR ফেমিলিৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই মুনমি আৰু এয়া মোৰ ল'ৰা ৰাজদীপে আজি হৈছে 14 নৱেম্বৰ আৰু শিশু দিৱসৰ শুভেচ্ছা পৃথিৱীৰ সকলো শিশুলৈকে থাকিল প্ৰতিজন শিশুলৈকে বহুত মৰম আৰু শুভেচ্ছা থাকিল আৰু প্ৰতিজন শিশুৱে যাতে সুস্থ হৈ থাকে আনন্দিত হৈ থাকে ভালে থাকে আৰু পাবলগীয়া উচিত সন্মান মৰম সকলোৰে পৰা লাভ কৰে আৰু সুস্বাস্থ্য কামনা কৰিলোঁ আজি ভিডিঅ'টোৰ জৰিয়তে আজি 14 নৱেম্বৰ আৰু আজি হৈছে জৱাহৰলাল নেহেৰুৰ জন্মদিন জৱাহৰলাল নেহেৰু আমাৰ স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল এই কথা সকলোৱে জানে আৰু তেখেতে শিশুক মানে বহুত ভাল পাইছিল আৰু তাৰ জন্মদিনটো সেইভাৱে শিশু দিৱস বুলি পালন কৰা হয় বুলি আমি সকলোৱে জানো সৰুৰ পৰাই জানো কথাখিনি আৰু আচলতে শিশু সম্পৰ্কে মানে সকলোৰে মনৰ ধাৰণাবোৰ বেলেগ আৰু আমি যদিওবা কওঁ আমি শিশুসকলক ভাল পাওঁ বা ভাল পাব লাগে কিন্তু দেখা নাযায় যে প্ৰতিজন মানুহে শিশুক আন্তৰিকতাৰে ভাল পায় বা সন্মান কৰে
বা মানে যিখিনি পাবলগীয়া সন্মান বা মৰম শিশুসকলক দিয়ে সেইখিনি কিন্তু মানে বাস্তৱিকতাৰে দেখা নাযায়। আৰু মই বিচাৰোঁ প্ৰতিজন শিশুৱে যাতে উচিত সন্মান পাওক, উচিত মৰম পাওক, পাবলগীয়া সকলোখিনি তাৰ সদায় কামনা কৰোঁ। আৰু মানুহবোৰৰ কিছুমানৰ ভ্ৰান্ত ধাৰণাৰ পৰা যাতে আঁতৰি যাওক শিশু সম্পৰ্কে, সেইটো বিচাৰোঁ। শিশুসকলে প্ৰতিজন শিশুৱে মানে উচিত মৰম, ভাল পোৱা, সন্মান জানো পায়, কথাটো হৈছে এইটো। মই আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে আমি প্ৰতিজন মানুহ হিচাপে আমি প্ৰতিজন শিশুকে আমি নিজৰ পৰৰ বুলি কথা নাই, উচিত মৰম কৰিব লাগে আৰু সন্মান কৰিব লাগে। বহুত ক্ষেত্ৰত দেখা যায় যে আমি ডাঙৰক সন্মান কৰোঁ, কিন্তু আমি ডাঙৰসকলে শিশুসকলক সন্মান নকৰোঁ, যাৰ ফলত ডাঙৰ হৈ পেলাই শিশুসকলে আমাৰ ডাঙৰসকলক সন্মান কৰিবলৈ নিশিকে। আৰু এই কথা কিন্তু শিশুৱে ঘৰুৱা পৰিৱেশৰ পৰা শিকে, কাৰণ আমি সৰুতে শিশুসকলক সিমান গুৰুত্ব নিদিওঁ। আৰু যিমান সৰু নহওক কিয় পৰিয়ালত সদস্যসকলক আমি যিমানে গুৰুত্ব দিওঁ শিশুসকলক আচলতে সিমানখিনি গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ। আজি ভিডিঅ'টোত মানে শিশু সম্পৰ্কে মোৰ মনৰ কিছু কথা আপোনালোকৰ লগত ব্যক্ত কৰিম বুলি ভাবিলোঁ। আজি যিহেতু শিশু দিৱস আৰু বহুত দিনৰ পৰা মানে মোৰ মনত ভাৱ হৈ আছিল আপোনালোকৰ আগত এইখিনি কথা মই ব্যক্ত কৰিম, কিন্তু মোৰ মানে তেনেকৈ মিলা নাই। আৰু আজি ভাবিলোঁ ইয়াৰে এটা মানে শিশু সম্পৰ্কে এটা ভিডিঅ' বনাওঁ আৰু ভিডিঅ'টো শেষলৈ চাব। আচলতে শিশুৱে উচিত মৰম আৰু সন্মান পোৱাটো মই বিচাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল যেন পৰিয়ালত ডাঙৰসকলক যিখিনি সন্মান দিয়া হয় শিশুসকলকো সৰুসকলকো সিমানে সন্মান দিয়াটো উচিত বুলি মই ভাবোঁ। আৰু যিসকলে মানে সৰু বা জোকাই কন্দুৱাই কিবা এটা কৈ ভাল পায়, আচলতে শিশুসকলক তেনে কৰিব নালাগে। মোৰ বোধেৰে তেনে কৰিলে শিশুসকলে মানসিকভাৱে দুৰ্বল হৈ পৰে আৰু নিজৰ ওপৰত যিখিনি আত্মবিশ্বাস থাকে সৰু ল'ৰা ছোৱালীৰ সেইখিনি হেৰুৱাই পেলাই বুলি মই ভাবোঁ। আৰু লগতে মনতো বহুত মানে দুখ পায়। আৰু আপোনালোকে যদি তেনেকুৱা কৰে শিশুসকলক কন্দুৱা কেতিয়াও নকন্দাব। শিশুসকলে মনত আঘাত পোৱা কথা শিশুৰ আগত কেতিয়াও নক'ব। তাৰ সলনি আপুনি শিশুসকলক হহুৱাবলৈ চেষ্টা কৰক, চাবচোন আপোনালোকৰ মনটো কিমান ভাল লাগে। আৰু মাতৃ হিচাপে মই এইখিনি সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ, কাৰণ মাতৃ এগৰাকী মনৰ শিশু এগৰাকী কান্দিলে কিমান দুখ লাগে এতিয়া মাতৃ হৈয়ে বুজিব পাৰিছোঁ। আৰু শেষত সকলো শিশুৰে সুস্বাস্থ্য, সুস্থ মন আৰু সুস্থ এটা জীৱন যাপন কামনা কৰিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু শিশু দিৱসৰ দিনা সন্ধিয়া অলপ বজাৰলৈ গ'লোঁ আৰু গৈ পেলাই বাবুৰ কাৰণে এটা গিফ্ট কিনিলোঁ, কিন্তু বাবু যি বিচাৰিছিলে সেইটো নাপালোঁ মাৰ্কেটত। আৰু তাৰপিছত এইটো টিফিন বস্তুৱে লৈ ল'লোঁ তাৰ কাৰণে, আৰু পেকিং কৰি দিব কৈছোঁ, কাৰণ তেতিয়াই মজাটো পাব।